নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু ফাইনেলি আহি গ'ল অসম পুলিচৰ ABUB আৰু APR কনষ্টেবলৰ ৰিজাল্টৰ ডেট ফাইনেলি আহি গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু কালিলৈ 10 অক্টোবৰ হয়, কালিলৈ যিহেতু অসম আৰক্ষীৰ বিভিন্ন ধৰণৰ পোষ্টৰ ৰিজাল্ট ঘোষণা কৰিব। লগতে ADRE গ্ৰেড 3 লেভেলৰ যিসমূহ পদ আছিলে সেই পদসমূহৰ ৰিজাল্ট অহাকালিলৈ দিনত ঘোষণা কৰা হ'ব। যিহেতু অহাকালিলৈ অসম পুলিচৰ 625টা পদৰ ফলাফল দিব। লগতে আপোনালোকৰ ADRE গ্ৰেড 3 লেভেলৰ যিসমূহ পদ আছিলে সেই পদসমূহৰো ফলাফল ঘোষণা কৰা হ'ব। ইয়াতে আপুনি দেখিবলৈ পাইছে যিহেতু 3 ঘণ্টাৰ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা পোষ্ট কৰিছিলে, যিটো আপোনালোকৰ দেখিবলৈ পাইছে। ইয়াতে অসম আৰক্ষী নিযুক্তিৰ বিষয়ে বিশেষ আপডেট দিছিলে। ইয়াতে 625টা পদৰ বাবে ফলাফল কাইলৈ অৰ্থাৎ 10 অক্টোবৰ 2025 ঘোষণা কৰা হ'ব। যিহেতু অসম পুলিচৰ আণ্ডাৰত যিমানখিনি পোষ্ট আছিলে সেই পোষ্টসমূহৰ ৰিজাল্ট যিহেতু অহা কালিলৈ ঘোষণা কৰা হ'ব। লগতে ADRE আপোনালোকৰ যিটো গ্ৰেড 3 লেভেলৰ পদ আছিলে সেই পদসমূহৰ ৰিজাল্ট অহা কালিলৈ ঘোষণা কৰা হ'ব। ইয়াতে পদসমূহৰ সবিশেষটো দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে 203টা পদ আছিলে আপোনালোকৰ SI পদ আছিলে, UB AB আৰু কামাণ্ডো বেটেলিয়নৰ আপোনালোকৰ ইয়াতে SI পদ আছিলে আৰু 164টা আপোনালোকৰ কনষ্টেবলৰ পদ আছিলে, যিসমূহ আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ কনষ্টেবল হয়। লগতে আপোনালোকৰ 258টা পদ আছিলে অসম আৰক্ষী আৰু সহযোগী সংগঠনৰ যিহেতু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ আছিলে। যিহেতু অহাকালিলৈ দিনৰ 10:30 বজাত এই পদসমূহৰ ৰিজাল্ট ঘোষণা কৰি দিব। লগতে তেওঁ আৰু এটা কথা লিখিছে, ইয়াতে আপুনি দেখিবলৈ পাইছে, মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কনষ্টেবল পদৰ ওপৰত স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত বাকী যিহেতু 5,614টা পদৰ 3,945টা কনষ্টেবল ABUB APR আৰু সমতুল্য পদকে ধৰি ফলাফল 11 অক্টোবৰ 2025 ঘোষণা কৰা হ'ব। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে যিসমূহ পদৰ ৰিজাল্টৰ কথা বাকী আছিলে, যিহেতু আপোনালোকে গম পাইছিলে আছাম পুলিচৰ SI পদ আৰু কামাণ্ডো বেটেলিয়নৰ কনষ্টেবলৰ পদ, লগতে আপোনালোকৰ APR SI পদ আৰু গ্ৰেড 4 লেভেলৰ যিসমূহ পদৰ ৰিজাল্ট যিহেতু অহাকালিলৈ 10 অক্টোবৰ তাৰিখে দিয়া কথা আছে। তাৰ লগতে তেওঁ কৈছে পৰহিলৈ যিহেতু 11 অক্টোবৰ তাৰিখে বাকী থকা পদসমূহৰ যিহেতু ABUB যিসমূহ কনষ্টেবলৰ পদ আছিলে, লগতে আপোনালোকৰ সমতুল্য আৰু বিভিন্ন পদ আছিলে সেই পদসমূহৰ ৰিজাল্ট যিহেতু 5,614টা পদৰ ৰিজাল্ট অহা 11 তাৰিখে ঘোষণা কৰাৰ কথা তেওঁ উল্লেখ কৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ ইনফৰ্মেশ্যনসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।